নিশ্চয় ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ফুল প্লেটৰ সহায়ত আমি সেই ডাঙৰ খবৰটো দৰ্শকসকলক জনাইছোঁ যে মাত্ৰ কিছু সময় আৰু কেইটামান মুহূৰ্তৰ পিছতেই ঘোষণা হ'ব বহু প্ৰত্যাশিত আগৰ সময়ত হয়তো বহু প্ৰত্যাশিত বুলি আমি ধাৰণা কৰিছিলোঁ কিন্তু শেহতীয়াকৈ নতুন শিক্ষানীতিৰ অধীনত গোটেই মেট্ৰিক পৰীক্ষাৰ গোটেই ছবিখনে সলনি কৰা হৈছিল কিন্তু অৱশেষত আজিও সেই আমি যদি আগৰ কথা মনত কৰোঁ তেতিয়াহ'লে সেই ডাঙৰ শিক্ষা জীৱনৰ হেঙাৰ হিচাপে যিটো মেট্ৰিক পৰীক্ষা বুলি আমি বিবেচনা কৰোঁ সেই তাৰ পৰীক্ষাৰ ফলাফল আজি ঠিক 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে টুইট কৰি তেওঁ এই গোটেই বাৰ্তা অসমবাসীক জনাইছে শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ঠিক 10:30 বজাৰ লগে লগেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই খবৰটো ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ আৰু আমি কওঁ যে পূৰ্বৰ দৰে কোনো স্থানৰ কথা নাথাকে কাৰণ আমি জানো যে পূৰ্বে 20টাকৈ স্থান আছিল তাৰে পিছত কিছু হাল হালনি হ'ল 10টা স্থান নিৰূপণ কৰা হৈছিল আৰু তাৰ পিছত যোৱা বৰ্ষত যদি আমি চাওঁ তেতিয়াহ'লে সৰ্বাধিক নম্বৰ সংগ্ৰহ কৰাৰ তালিকা এখন প্ৰকাশ কৰিছিলে বৰ্ডৰ ফালৰ পৰা আৰু সেই তাত যিসমূহ শিক্ষাৰ্থীয়ে অধিকাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ এখন তালিকা প্ৰকাশ কৰিছিল কিন্তু শেহতীয়াকৈ এইবাৰ যিটো নতুন শিক্ষানীতিৰ আধাৰতেই গোটেই মেট্ৰিকৰ পৰীক্ষাখন অনুষ্ঠিত হৈছিল তাত এইবাৰ স্পষ্টভাৱে কিন্তু বৰ্ডে এটা কথা উল্লেখ কৰিছিল যে কোনো ধৰণৰ তালিকা তেওঁলোকে প্ৰকাশ নকৰে বা পূৰ্বে 3টা 4টাকৈ স্থান নিৰ্ধাৰণ কৰিছিল কিন্তু এইবাৰ কোনো স্থানপ্ৰাপ্ত বা পৰীক্ষাৰ্থীৰ নাম উল্লেখ নকৰে তাত নাম্বাৰৰ কোনো কথা নাহে কিন্তু ঠিক 10:30 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ে এই ফলাফল ঘোষণা কৰিব পাৰিব গতিকে ইচ্ছুকতাৰে যি 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল পেপাৰ লিকৰ লৈও কিছু বিতৰ্কৰ সূচনা হৈছিল কিন্তু মাত্ৰ 2টা দিন পূৰ্বে আমি সম্ভাৱনাৰ এটা কথা প্ৰকাশ কৰিছিলোঁ কাৰণ বৰ্ডৰ ফালৰ পৰা কোৱা হৈছিল যে বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব কিন্তু তাৰ পিছত যদি আমি কওঁ তেতিয়াহ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নেদাৰলেণ্ড ভ্ৰমণসূচীৰ মাজতে এটা বিশেষভাৱে তেওঁ ছ'চিয়েল মাধ্যমৰ জৰিয়তে টুইট কৰিছিল তাত তেওঁ কৈছিল যে এই মুহূৰ্তলৈকে সম্পূৰ্ণৰূপে সাজু হোৱা নাই বৰ্ড যাৰ বাবে মেট্ৰিকৰ ফলাফল হয়তো বিহুৰ পিছলৈ আমি দিব পাৰোঁ ধৰণৰ এটা ধাৰণা প্ৰকাশ কৰা হৈছিল কিন্তু আজি পুৱাৰ ভাগতে ৰণোজ পেগু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক্স মাধ্যমযোগে তেওঁ এই বাৰ্তাটো প্ৰেৰণ কৰিছে ইতিমধ্যে আমি সেই বাৰ্তাৰ ভিত্তিত এই গোটেই খবৰটো ব্ৰেকিং আকাৰে দৰ্শকসকলক জনাইছোঁ যে ৰাজ্যৰ যি 4,29,449 গৰাকী শিক্ষাৰ্থীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ কিন্তু আমি লিখিছিলোঁ যে পূৰ্বৰ দৰে কিন্তু এইবাৰো সৰ্বাধিক ছাত্ৰী পৰীক্ষাৰ্থীৰ সংখ্যা কিন্তু সৰ্বাধিক ছাত্ৰৰ সংখ্যাও এইবাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ এখন তালিকা বৰ্ডৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল কিন্তু এই মুহূৰ্তত সম্পূৰ্ণৰূপে সাজু হৈছে যিটো আমি কওঁ যে পূৰ্বে যে ছেকেণ্ডাৰী এডুকেশ্যন যিখন বৰ্ড আছিলে তাৰ পিছত কিছু হাল হালনি হ'ল নতুন শিক্ষানীতিৰ আধাৰত গোটেই পৰীক্ষাৰ ব্যৱস্থাটো অনুষ্ঠিত কৰা হ'ল আৰু শেহতীয়াকৈ আজি ঠিক 10:30 বজাৰ লগে লগে 8 বজাৰ লগে লগে নটিফিকেশ্যন জাৰি কৰা হ'ব তাৰপিছত আনুষ্ঠানিকভাৱে যিটো ফলাফলৰ কথা কোৱা হয় সেয়া ঠিক 10:30 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ ফালৰ পৰা এই গোটেই পৰীক্ষা যিটো অনলাইন যোগে কেইবাটাও অনলাইনৰ যিটো ছাইট এই মুহূৰ্তত বৰ্ডৰ ফালৰ পৰা ঘোষণা কৰা হৈছে সেই ছাইটসমূহ আমি দৰ্শকসকলক মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে জনাবলৈ সক্ষম হ'ম কিন্তু কৈছোঁ যে ডাঙৰ কথা যে ডাঙৰ খবৰ যে ৰাজ্যৰ যিসমূহ মেট্ৰিক পৰীক্ষাৰ্থী আছিলে অভিভাৱকসকল আছিলে তেওঁলোকে বহুত ইচ্ছুকতাৰে বাট চাইছিল যে বিহুৰ পূৰ্বে ঘোষণা হ'ব নে বিহুৰ পিছত ঘোষণা হ'ব কিন্তু এইবাৰ মুখ্যমন্ত্ৰীক চেৰ পেলাই শিক্ষামন্ত্ৰীয়ে ডাঙৰ এটা বৃহৎ ঘোষণা কৰিছে এক্স মাধ্যমযোগে তেওঁ জনাইছে তেওঁ শিক্ষামন্ত্ৰী ৰূপে তেওঁ কাৰ্যকাল সেই কাৰ্যকালত হয়তো এইটো এটা সৰ্ববৃহৎ তেওঁৰ ঘোষণা যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঠিক 10:30 বজাৰ লগে লগে হয়তো ঘোষণা কৰা হ'ব এই মুহূৰ্ততো কিন্তু বহু লোক অস্বস্তিত পৰিছে যে এয়া ঘোষণা কিমান দূৰ সত্যতা হ'ব কিন্তু কৈছোঁ যে শিক্ষামন্ত্ৰীগৰাকী ৰাজ্যৰ শিক্ষা বিভাগটো তেওঁ পৰিচালনা কৰে গতিকে তেওঁৰ ফালৰ পৰা এই যিটো জাননী জাৰি কৰা হৈছে আৰু তাৰে ভিত্তিত আমি বাতৰি সম্প্ৰচাৰ কৈছোঁ ঠিক 10:30 বজাৰ লগে লগেই শিক্ষা বিভাগৰ ফালৰ পৰা যিখন বৰ্ড নিৰ্ধাৰণ কৰি দিয়া হৈছিল নতুন শিক্ষানীতিৰ আধাৰত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু তাৰে আধাৰতে ঠিক 10:30 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানে এই গোটেই ফলাফল ঘোষণা কৰিব পাৰিব কেইবাটা ৱেবছাইট নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই ৱেবছাইটসমূহ আমি দৰ্শকসকলক জনাম কিন্তু পুনৰ কৈছোঁ সংখ্যাকেইটা যদি মই পুনৰবাৰ কওঁ তেতিয়াহ'লে এইবাৰ ৰাজ্যত মুঠ 945টা কেন্দ্ৰ আছিলে ঠিক 15 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আৰম্ভ হৈছিল 6 মাৰ্চত পৰীক্ষা অন্ত পৰিছিল তাৰে মাজত এইবাৰ মুঠ 4,29,000
448 গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত ছাত্ৰ আছিলে 1,90,653 গৰাকী, ছাত্ৰী আছিলে 2,38,795 গৰাকী। আৰু বিগত বৰ্ষত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে 48,142 গৰাকীকৈ শিক্ষাৰ্থী ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। আৰু এই মুহূৰ্তত যদি পোনে পোনে মই যাওঁ, হীৰক, আমাৰ সতীৰ্থ সাংবাদিক হীৰক এই মুহূৰ্তত ফোনযোগে আমি সংযুক্ত হৈছোঁ। গতিকে হীৰকৰ পৰা মই তথ্য জানিব চেষ্টা কৰিম। হীৰক, কিদৰে সাজু হৈছে এই মুহূৰ্তত বৰ্ড? চব আজি যিহেতু 9:30 বজাত যিটো ফলাফল ঘোষণা কৰা হ'ব, ইতিমধ্যে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড আছে নতুনকৈ গঠন, অসম ৰাজ্যিক শিক্ষা বোৰ্ডে ইতিমধ্যে প্ৰকাশ কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে আৰু শিক্ষামন্ত্ৰীয়ে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আৰু আজি প্ৰথমবাৰৰ যি বোৰ্ডে পৰীক্ষা অনুষ্ঠিত কৰিছে, কাৰণ আগৰ দিন চাব যায় ছেবাই পৰীক্ষা অনুষ্ঠিত কৰিছিলে, কিন্তু প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড অৰ্থাৎ নতুন শিক্ষানীতি আধাৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছে। আৰু এইবাৰ পৰীক্ষা যদি চাব যায় মুঠ 944টা পৰীক্ষা কেন্দ্ৰত 4,29,448 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে। আৰু ইয়াৰে যদি চাব যায় 1,90,653 গৰাকী হৈছে ছাত্ৰ, আৰু তাৰ বিপৰীতে 2,38,795 গৰাকী হৈছে ছাত্ৰী। আৰু যদি চাব যে বিগত বৰ্ষৰ যি তুলনা আছিলে, বিগত বৰ্ষতকৈ এইবাৰ যদি পৰীক্ষাৰ্থীৰ সংখ্যা 48,142 গৰাকীলৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। হীৰক, মই এই মুহূৰ্তত আপোনাৰ জৰিয়তে দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যিটো স্থানপ্ৰাপ্তৰ যিটো এখন তালিকা প্ৰস্তুত কৰে, পূৰ্বে আমি দেখিছিলোঁ যে যোৱাবাৰ যে সৰ্বাধিক নম্বৰ সংগ্ৰহ কৰাৰ এখন বিশেষভাৱে তালিকা প্ৰস্তুত কৰে। গতিকে সেই ধাৰণাটো এইবাৰ কিদৰে দৰ্শকসকলে ল'ব বা পৰীক্ষাৰ্থীসকলে কিদৰে আশ্বস্ত হ'ব গোটেই বিষয়টোত? হীৰক, চব যিহেতু নতুন শিক্ষানীতি আধাৰত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু যোৱাবাৰ যিহেতু সৰ্বাধিক নম্বৰ লাভ কৰা 3টাকৈ যিহেতু সৰ্বাধিক নম্বৰ লাভ কৰাত দিয়া হৈছিলে, 3টাকৈ তালিকা প্ৰকাশ কৰা হৈছিলে, কিন্তু তাৰ বিপৰীতে এইবাৰ কিন্তু তেনেকুৱা হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে। কিন্তু তাৰ বিপৰীতে যদি চাব যায় যি CBSE আধাৰত সৰ্বাধিক যোনে লাভ কৰে, অৰ্থাৎ ৰাজ্যখনৰ ভিতৰত যোনে হায়েষ্ট নম্বৰ লাভ কৰে, সেই হায়েষ্ট নম্বৰ লাভ কৰা শিক্ষাৰ্থীগৰাকীৰ নাম উল্লেখ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু কালিৰ দিনটোত আমি যিহেতু বৰ্ডৰ যি একাংশ লোক আছিলে, লোকসকলৰ সৈতে কথা পাতিছিলো, সেই কথা পাতোতে এটা কথা নিশ্চিত হৈ পৰিছিল যে এইবাৰ হয়তো সৰ্বাধিক 3টা নম্বৰ লাভ কৰা সেই স্থান নিদিব পাৰে। তাৰ বিপৰীতে সৰ্বাধিক এটা নম্বৰ এজন যি সৰ্বাধিক লাভ কৰে, অৰ্থাৎ নতুন শিক্ষানীতি আধাৰত চাব যায় সকলোবোৰ CBSE আধাৰত যদি পৰীক্ষা অনুষ্ঠিত হৈছে, নতুন শিক্ষানীতিয়ে যদি যথেষ্টখিনি এইবাৰ বস্তুনিষ্ঠ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু সেইবাবে এইবাৰ হয়তো ৰাজ্যখনৰ ভিতৰত যোনে সৰ্বাধিক নম্বৰ লাভ কৰে তাৰ নাম প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। আৰু হীৰক, বৰ্ড এই মুহূৰ্তত সম্পূৰ্ণৰূপে সাজু হৈছে, গতিকে 10:30 বজাত শিক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফল লাভ কৰিব। গতিকে কি মাধ্যমৰ জৰিয়তে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব? কাৰণ ৱেবছাইটসমূহ ঘোষণা কৰা হয় পূৰ্বৰ দৰে, কিন্তু বিশেষ SMS-ৰ ব্যৱস্থা থাকিব নে বিদ্যালয়সমূহে গোটেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব? এই গোটেই ধাৰণাটো শিক্ষাৰ্থীসকলে কিদৰে এই মুহূৰ্তত মানি ল'ব? হীৰক, যিহেতু পূৰ্বৰ পৰা দেখিব পোৱা গৈছে যে যি বৰ্ডৰ ৱেবছাইট আছে, ৱেবছাইট 10টাকৈ ৱেবছাইট আছে, সেই ৱেবছাইটত ফলাফল প্ৰকাশ কৰে। 8 বজাত যিখন ইছ্যু অফ নটিফিকেশ্যন জাৰি কৰা হ'ব, সেই ইছ্যু অফ নটিফিকেশ্যনত সকলোবোৰ স্পষ্টকৈ উল্লেখ থাকিব। ইয়াৰ ভিতৰত যদি চাব যায় www.seba.org.com এটা ৱেবছাইট আছে, সেই ৱেবছাইটটোতো তেওঁলোকে ফলাফল লাভ কৰিব পাৰিব। লগতে shiksha.com ৱেবছাইট এটা আছে, সেই ৱেবছাইটটো তেওঁলোকে ফলাফল লাভ কৰিব পাৰিব। তাৰ উপৰিও আন 8টাকৈ বিভিন্ন ৱেবছাইট আছে, সেই ৱেবছাইটত বিভাগীয় ৱেবছাইট আছে, সেই ৱেবছাইটত তেওঁলোকে যিহেতু ফলাফল লাভ কৰিব পাৰিব। কিন্তু এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে হয়তো ৱেবছাইটৰ সংখ্যা 10তকৈ অধিক হোৱাৰো সম্ভাৱনা আছে। আৰু তাৰ লগতে যদি ক'ব যায় SMS-ৰ জৰিয়তে তেওঁলোকে যিটো ফলাফল লাভ কৰিব পাৰিব। কিন্তু 8 বজাৰ যিখন নটিফিকেশ্যন, সেই নটিফিকেশ্যনখনত সকলোবোৰ এই কথা স্পষ্টকৈ উল্লেখ থাকিব। আৰু 10:15 যিবোৰ ৰিলিজ অফ প্ৰেছ নোট দিব, সেই নোটত লিখা থাকিব আচলতে এইবাৰ স্থান দিয়া হৈছে নে নাই আৰু কিমান সংখ্যক পৰীক্ষাৰ্থী এইবাৰ যিহেতু উত্তীৰ্ণ হৈছে, সেই সকলোবোৰ উল্লেখ থাকিব। আৰু 10:30 যিহেতু যিখন পাব্লিক নটিফিকেশ্যন পাব্লিকেশ্যন অফ ৰিজাল্ট, অৰ্থাৎ ৰিজাল্ট প্ৰকাশ পাব, তাতে সকলোবোৰে ফলাফল লাভ কৰিব পাৰিব। কিন্তু চাব যদি যায় দীপাংকৰ, বিগত বৰ্ষসমূহ যদি চাব যদি যায় তেন্তে মে' মাহৰ প্ৰথম ভাগত ফলাফল ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ ৰঙালী বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰিছে। আৰু এইবাৰ যদি চাব যায়, এইবাৰ সকলোবোৰ যিটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত পৰীক্ষা অনুষ্ঠিত হৈছিল, আৰু তাৰ বাবে 50 নম্বৰকৈ মৌখিক প্ৰশ্ন আছিল, তাৰ বিপৰীতে 40 নম্বৰকৈ যিটো বস্তুনিষ্ঠ এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে, সেই প্ৰশ্নৰ আধাৰত পৰীক্ষা অনুষ্ঠিত হৈছিলে। আৰু পৰীক্ষাসমূহ এইবাৰ যিহেতু খৰখেদীয়াকৈ কেনেকে পাতিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে। তাৰ বাবে
যে পূৰ্বে প্ৰায় মে মাহৰ প্ৰথমটো সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছিলে কিন্তু সাংঘাতিকভাৱে যিটো শিক্ষানীতিৰ সলনি হৈছে তাৰ ধাৰণাতেই গোটেই পৰীক্ষাৰ ফলাফল কিছু আগুৱাই অনা হৈছে আমি কনফিউজ হৈছিলোঁ যে বিহুৰ পূৰ্বে নে বিহুৰ পিছত ঘোষণা কৰা হ'ব কিন্তু অৱশেষত ঠিক 10 মিনিট পিছত শিক্ষাৰ্থীসকলে কিদৰে ফলাফল ঘোষণা অৰ্থাৎ লাভ কৰিব তাৰ এখন নটিফিকেশ্যন জাৰি কৰা হ'ব তাত স্পষ্টভাৱে হয়তো কেইবাটা ৱেবছাইট দিয়া হ'ব কি SMS হওক বা কি মেইল যোগে হওক কিদৰে শিক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফল লাভ কৰিব সেয়াও নিশ্চয় স্পষ্ট হৈ পৰিব কিন্তু মাৰ্কশ্বিটৰ যিটো ব্যৱস্থা থাকে হিৰক সেয়া কিদৰে লাভ কৰিব শিক্ষাৰ্থীয়ে মাৰ্কিঙৰ যিটো ব্যৱস্থা আছে আৰু মাৰ্কিঙৰ যিহেতু ব্যৱস্থা আপুনি কথা উল্লেখ কৰিছে মাৰ্কিঙৰ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে মাৰ্কিং প্ৰথমে তেওঁলোকে যিহেতু আজি তেওঁলোকে যি ৱেবছাইট আছে বিভাগীয় ৱেবছাইটত তেওঁলোকে নিজে কিমান মাৰ্কছ কোনটো ছাবজেক্টৰ কিমান মাৰ্কছ লাভ কৰিলে সেই বস্তু চাব পাৰিব কিন্তু হাৰ্ড কপি যিটো আছিলে যিটো পাছ চাৰ্টিফিকেট লগতে মাৰ্কশ্বিটৰ যিটো হাৰ্ড কপি আছে সেই হাৰ্ড কপি 10 পৰা 15 দিনৰ ভিতৰত বিদ্যালয় বা পৰীক্ষা কেন্দ্ৰ য'ত অনুষ্ঠিত হৈছিলে সেই পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল যে এনেদৰেই যিহেতু এসপ্তাহ বা 10 দিনৰ সময় লোৱা হৈছিলে কাৰণ যদি চাব যে মাৰ্কিং পেটাৰ্ণ যিহেতু ৱেবছাইটৰ উপলব্ধ হোৱাৰ পিছত হাৰ্ড কপি প্ৰস্তুত কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হয় আৰু সেইবাবে হয়তো 10 পৰা 15 দিন সময়তো প্ৰয়োজন হোৱাটো অত্যন্ত নিশ্চিত হৈ পৰিছে কিন্তু মই দীপাংকৰ এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে যিটো বিহুৰ পূৰ্বে যিটো এটা সকলোৱে দুমুজাত আছিল যে বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰিব পাৰিবনে নাই কিন্তু কালি দিনটোলৈকে ডাটা ভেলিডেশ্যন আছিলে যি বৰ্ডৰ ডাটা ভেলিডেশ্যন আছিলে ডাটা ভেলিডেশ্যন সম্পূৰ্ণ হোৱা নাছিলে নিশা 12 বজাৰ ভিতৰত ডাটা ভেলিডেশ্যন সম্পূৰ্ণ হৈছে আৰু তাৰ পিছতেই যিহেতু এই ফলাফল ঘোষণা কৰিবৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড আৰু ইয়াৰ পিছত চাব যে ফলাফল ঘোষণা কৰাৰ পিছত তেওঁলোকে যিবোৰ আচলতে মানে যিবোৰ বহি পুনৰীক্ষণৰ বাবে তেওঁলোকে সময় এটা লয় বহি পুনৰীক্ষণৰ সময়ও তেওঁলোকে যিখন ৰিলিজ অফ প্ৰেছ নোট আছে সেই ৰিলিজ অফ প্ৰেছ নোটত তেওঁলোকে উল্লেখ কৰিব আৰু যদি কোনোবা আহুৱা থাকে বা কিবা ভুল ভ্ৰান্তি থাকে বা পুনৰীক্ষণ যদি কৰিব বিচাৰে তেওঁলোকে পুনৰীক্ষণ কৰিব পাৰিব ইয়াৰ উপৰিও যদি চাব যায় যি এবাৰ নতুন শিক্ষানীতি আধাৰ পৰীক্ষা যিটো অনুষ্ঠিত হৈছিলে পৰীক্ষাত এবাৰ অতিকৈ গুৰুত্ব প্ৰদান কৰা হৈছিলে কেনেকৈ তেওঁলোকে কম্পেৰেটিভ এক্সাম আচলতে পৰৱৰ্তী সময়ত আচলতে কেনেদৰে ভৱিষ্যতে যিবোৰ আচলতে কম্পেৰেটিভ এক্সাম হওক সেই এক্সামসমূহত আচলতে কেনেকৈ অৱতীৰ্ণ হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সেইসমূহ প্ৰশ্নকাকত কটা হৈছিল সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখনে চাব যায় সমাজ বিজ্ঞান প্ৰশ্নকাকতখনত কিছু যিহেতু এনেধৰণৰ মানে জটিল প্ৰশ্ন কটা হৈছিলে যাতে সেই প্ৰশ্নসমূহৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী সময়ত যাতে তেওঁলোকে যিবোৰ কম্পেৰেটিভ এক্সাম ধন্যবাদ হিৰক আৰু সঁচাকৈ এই গৌৰৱময় ইতিহাস বুলি ক'ব লাগিব হয়তো প্ৰতিজন দৰ্শকে সেই অতীজৰ দিনলৈ আমি উভতি যাব লাগিব কাৰণ মেট্ৰিকৰ ফলাফল বুলি ক'লে এনেকুৱা এটা উন্মাদনা এনেকুৱা এটা আমি ক্ষণ পাৰ কৰি আহিছিলোঁ কিন্তু সেয়া যেন মিঠাইৰ দোকানৰ কাৰিকৰৰ পৰা যেন কোন স্কুলৰ কোন স্কুল শীৰ্ষত জিলিকিব কোন ছাত্ৰ ছাত্ৰীয়ে অধিক নম্বৰ সংগ্ৰহ কৰিব কোনে কোন বিষয়ত অসমৰ ভিতৰত 28 নম্বৰ লাভ কৰিব কিন্তু সেয়া যেন আজি অতীত কিন্তু তাৰ বিপৰীতেও কিন্তু কৈছোঁ যে নিউজ 18 অসম নৰ্থ ইষ্টে ইতিমধ্যে আমাৰ প্ৰতিখন জিলাৰ আমাৰ সাংবাদিকসকল প্ৰায় সাজু হৈ উঠিছে ঠিক 8 বজাত অৰ্থাৎ 10 মিনিট পিছত নটিফিকেশ্যন জাৰি হ'ব কিদৰে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব সেয়া আমি আপোনালোকক জনাম গতিকে আপোনালোক সংযুক্ত হৈ থাকিব গতিকে আমিও আমাৰ ফালৰ পৰা আমি প্ৰতিখন জিলাৰ পৰা কি ধৰণে ছাত্ৰ ছাত্ৰীয়ে গৌৰৱময় এটা এই ক্ষণখনত তেওঁলোক উৎফুল্লিত হৈ পৰিব কোনে কিদৰে শেষ হিৰ মাৰিব বা কোনে প্ৰথম বিভাগত দ্বিতীয় বিভাগত বা এই যিটো হাইয়েষ্ট নাম্বাৰৰ কথা কয় বা সৰ্বোচ্চ নম্বৰেৰে কোন ক'ত জিলিকিব আটাইবোৰ ছবি দেখুৱাম গতিকে আমি ষ্টুডিঅ'লৈ উভতি যাব বিচাৰিছোঁ গীতাশ্ৰী আছে এই মুহূৰ্তত